ব্ৰেকিং নিউজ। শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰদান কৰা হয় ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান এৱাৰ্ড অফ দ্য বুক গিয়ালপেৰে সন্মানিত কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। ভূটানৰ এই সৰ্বোচ্চ সন্মান লাভ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথমগৰাকী বিদেশী ৰাষ্ট্ৰ শীৰ্ষ নেতাৰূপে চিহ্নিত হৈছে। ভাৰত ভূটানৰ মাজত সম্পৰ্ক সুদৃঢ় কৰাত অনবদ্য বৰঙণি আগবঢ়োৱাৰ বাবে মোদীক এই সন্মান প্ৰদান কৰা হৈছে। ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰখনৰ সৰ্বোচ্চ সন্মান লাভ কৰাৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত পোষ্ট কৰি এই কথা জানিব দিয়ে। ভাৰতৰ 140 কোটি জনতাক এই সন্মান উচৰ্গা কৰা বুলিও তেওঁ পোষ্টত উল্লেখ কৰে। ব্ৰেকিং নিউজ। নিৰ্বাচনী সভাত ৰমাকান্ত দেউৰীৰ ভাবুকি মুছলমান মহিলা। এই সন্দৰ্ভত দেউৰীয়ে মন্তব্য কৰি কয় যে মুছলমানে বিজেপিক ভোট নিদিলেও মোদী চৰকাৰ হ'বই আৰু মুছলমান মহিলাই বিজেপিক ভোট নিদিলে বিদেশী হৈ দৌৰি ফুৰিব লাগিব। এই মন্তব্য ৰমাকান্ত দেউৰীৰ। ব্ৰেকিং নিউজ। পৰৱৰ্তী খবৰ। 7 দিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। দিল্লীৰ সুৰা নীতি কেলেংকাৰীৰ অভিযোগ অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে আৰু অহা 28 মাৰ্চত পুনৰ আদালতত হাজিৰ কৰাব হ'ব অৰবিন্দ কেজৰিৱালক। ব্ৰেকিং নিউজ। পৰৱৰ্তী খবৰ। ৰাজ্যত পুনৰ উৎকোচ কাণ্ড। এইবাৰ উৎকোচ লৈ দুৰ্নীতি শাখাৰ জালত পৰিল এইজন বিষয়া। উৎকোচ লৈ হাতেলতে ধৰা পৰিল ধলাই অগ্নি নিৰ্বাপক বাহিনীৰ IC বসন্ত সিংহা। ফায়াৰ ছেফটিৰ নামত উৎকোচ বিচাৰিছিল এইগৰাকী সিংহই।